হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি মই বহুত দিনৰ মূৰত আনবক্সিং ভিডিঅ' এটা লৈ আহিছোঁ। বস্তুটো আনবক্সিং হৈয়ে গৈছে, কাৰণ ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ এই বস্তুটো, যিটো অ'পেন বক্স ডেলিভাৰী আছিল। সেইটোৰ কাৰণে বক্সটো খুলি কেনে ফটো মাৰিলেহে ডেলিভাৰ হয়, বস্তুটো ডেলিভাৰটো খায়। সেইটোৰ কাৰণে অ'পেন বক্স অ'টিপি দি কিনে লৈ অহাতে পুৰা খোলা হৈ গৈছে। তেওঁ আজি আপোনালোকক দেখুৱাম কেনেকুৱা কি বস্তুটো এইটো দেখুৱাই দিছোঁ। গ্ৰেনাৰো মাইক এনেকুৱা হয় ভিডিঅ'বোৰত, চাউণ্ডটো কিছুমান সময়ত বেছি জোৰে হয়, কিছুমান টাইমত একে লাহে হৈ যায়। সেনেকুৱা প্ৰব্লেম হোৱাৰ কাৰণে এইটো বস্তুটো অৰ্ডাৰ কৰিছিলোঁ, যিটো চাউণ্ড কোৱালিটিটো একে পাব, কম বেছি নহয়। মোবাইলটো দূৰত লৈ গ'লেও একে চাউণ্ড হ'ব, ওচৰত আনিলেও একে চাউণ্ড হ'ব, এইটো প্ৰব্লেম নাথাকিব। সেইটোৰ কাৰণে এইটো অৰ্ডাৰ কৰি দিছিলোঁ। এইটো দাম পৰিছে পুৰা ডেলিভাৰ হোৱা লাগি 1811 টকা পৰিছে দামটো। তো খুলি কিনে দেখুৱাম কেনেকুৱাকৈ, আৰু ইউজ কৰিও দেখুৱাম তাৰ চাউণ্ডটো কেনেকুৱা শুনা পায়, তো চাউণ্ডৰ কোৱালিটিটো কেনেকুৱা সেইটো গম পাব। তো চাই থাকিব ভিডিঅ'টো। এইটো বস্তুটো এই সৰুখানি পেকেট তো দেখুৱাই আছোঁ খুলি কিনে। পেকেটৰ ভিতৰত কি কি বস্তু দিয়া আছে, ইয়াতে দাম যেনেকুৱা কাম সেনেকুৱা হয় না নহয় এইটোও গম পাব। এইটো আনবক্সিং হৈ যদিও এইটো ৰিভিউ দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টো কেনেকুৱা কি মানে ইউজ কৰি দেখুৱাম আৰু। এনেকুৱা এটা টেমা, এইটো এনেকৈ এইটো হ'ব। মাইক আছে, দুটা আছে ইয়াতে মাইক। তো এইখিনিয়ে বস্তু দিছে ইয়াতে। চাৰ্জিং কেবল দিয়া আছে। ডাবল চাৰ্জাৰ। এতিয়া এইটো প্ৰায় ইউজ কৰি কিনে চাউণ্ডটো দেখুৱাই আছোঁ, ইয়াৰ চাউণ্ডটো কেনেকুৱা হয়। এইটো চাউণ্ড কোৱালিটিটো, ই চাউণ্ডৰ কোৱালিটিটো কেনেকুৱা পাই আছে আৰু ইয়াৰ চাউণ্ডৰ কোৱালিটিটো কেনেকুৱা পাই এইটো জনাব। আৰু ময়ো এতিয়ালৈকে বৰ্তমান ইউজেই কৰা নাই, ইউজ কৰি চাই ময়ো জানিম কেনেকুৱা হয় ইয়াৰ চাউণ্ডটো। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, দেখুৱাই আছোঁ। এইটো মাইকটো কানেক্ট কৰিলোঁ। এতিয়া এনেকৈ লগাই ল'ব পাৰে, এনেকৈ বিন্দাছ। তলত চাট চলা হ'লে বেছি ভাল আৰু শুকাই ল'বৰ কাৰণে, এনেকৈ কলাৰেদি শুকাই ল'বা। তো চাউণ্ডৰ কোৱালিটিটো গমেই পাই আছে কেনেকুৱা হৈ আছে। এতিয়া মই ইয়াত দূৰত গ'লেও চাউণ্ড একে পাব, এতিয়া ওচৰত গ'লেও চাউণ্ড একে হ'ব। এয়া চাউণ্ডটো শুনাই পাই আছে। আজিৰ পৰা এই বাইকটোৰে ভিডিঅ' পাব, যিমান পাৰোঁ ফুল চাউণ্ড কোৱালিটিত ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম। আপোনালোকেও কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে চাউণ্ডটো। মোৰ মোবাইলৰ চাউণ্ডটো আগত শুনি চাওক আৰু ইয়াৰ চাউণ্ডটো শুনক কেনেকুৱা হৈছে। তো ভিডিঅ'টো এইখিনিয়ে আছিল, এইবিলাকে আজি কিমান আৰু দীঘল কৰিম এই সৰু ভিডিঅ'টোকে।
বেছি দীঘল নকৰোঁ, আপোনালোকেও চাব অলপ আমনি পায় বেছি দীঘল ভিডিঅ'। আজিকালি আৰু শ্বৰ্ট ভিডিঅ' লাগে, স্ক্ৰল কৰি গ'লে মানে হৈ যায় না, সেইটোৰ কাৰণে আজিকালি লং ভিডিঅ' ভাল 3 মিনিট 4 মিনিট হ'লে অলপ চাব টানি পায়। তো এইখিনি টাইম লাগে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এইখিনি যে ধৈৰ্য ধৰি যে ভিডিঅ'খিনি চালে। ফ্ৰেণ্ডছ, আজিৰ পৰা এই মাইকটোৰে ভিডিঅ' পাই থাকিব, যিকোনো ভিডিঅ' কল খেতিৰ হওক বা গাহৰি ফাৰ্মৰ বিষয়ে হওক বা এনে চিম্পল ব্লগ হিচাপত হওক, এইটো মাইক ইউজ কৰিম বুলি ভাবিছোঁ। তো কেনেকুৱা পাওঁ পিছত আকৌ জনাম। তো এতিয়া জাষ্ট ময়ো এতিয়া আনি কিনে ইউজ কৰিছোঁহে, আৰু মাতটো ধৰিব পাৰিছে কেনেকুৱা মোবাইলেদি ৰেকৰ্ডিং কৰাটো কেনেকুৱা হয় আৰু এই মাইকটো ইউজ কৰিলে কেনেকুৱা হয়। তো গমেই পাই আছে ডিফাৰেঞ্চটো। তো আছে আৰু বহুত দামী দামী মাইক আছে, বেছি দামীটো ল'বও নোৱাৰোঁ এতিয়া। তো নিজৰ কাৰণে পাৰফেক্ট আৰু এইটো সেইখিনিয়ে লৈছোঁ। আৰু আগতে এটা লৈছিলোঁ মই, 300 না 400 আছিল, একদম বকবাছ চাউণ্ড দিছিল এইটো। তো বেছি নকওঁ, আজি এইখিনিয়ে কৈ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু এইখিনি দেৰিলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।